এইটো ভিডিঅ'ত আমি আলোচনা কৰিম DLED থাৰ্ড সেমিষ্টাৰৰ পেপাৰ S32 অৰ্থাৎ মেথছৰ পেপাৰ হয় আৰু ইয়াত টোটেল মাৰ্কস আহে 35 আৰু সময় দিয়া হয় 2 ঘণ্টা। এক নম্বৰ কোৱেশ্চন আহিছে 5টা কৰিবৰ কাৰণে। প্ৰথমটো প্ৰশ্ন আছিল এটা বৃত্তৰ সমমিতি অক্ষ কেইডাল থাকে আৰু এইটো উত্তৰ হ'ব অসীম সংখ্যক। বি নম্বৰত আহিছিলে 95 or 135% নিৰ্ণয় কৰা আৰু আনসাৰটো হ'ব 128.25। সি নম্বৰত কোৱেশ্চন আহিছিলে 1/3 আৰু 1/4 ৰ মাজৰ এটা পৰিমেয় সংখ্যা লিখা। এইটো আনসাৰ সকলোৰে বেলেগ বেলেগ হ'ব পাৰে, আপোনালোকে যদি বহাই পেলাই এইটো মানটো ধৰে তেতিয়াটো বেছি ওলাব। মই যেটো উলিয়াইছো সেইটো হৈছে 5/24। পিছৰটো কোৱেশ্চন আছিলে এটা আয়তীয় ঘনকৰ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা ক্ৰমে LBH হলে তাৰ পৃষ্ঠকালি কি হ'ব। গতিকে ইয়াত ফৰ্মুলাটো লিখিবলৈ কৈছিলে, সেইটো লিখি দিয়া হৈছে। ই নম্বৰত কোৱেশ্চন আহিছিলে পাঠ পৰিকল্পনাৰ দুটা সুফল লিখা, দুটা মেৰিটছ লিখিব আহিছিলে। শিক্ষক আৰু শিক্ষাৰ্থী উভয়ৰে মূল্যাংকনত সহায় কৰে, শিক্ষকৰ আত্মবিশ্বাস বৃদ্ধি কৰে, ফলপ্ৰসূ শিক্ষাদান পদ্ধতি নিৰ্বাচনত শিক্ষকক সহায় কৰে। 2 নম্বৰ প্ৰশ্ন আহিছে তথ্য মানে কি বুজা, উদাহৰণ দি চমুকৈ লিখা। 2 নম্বৰ আছে সাংখ্যিক বা আন যিকোনো ছবি যিসমূহৰ নিৰ্দিষ্ট এটা লক্ষ্য থাকে তাকেই তথ্য বোলে। দৈনন্দিন জীৱনত বিভিন্ন তথ্য যেনে ঘটনা বা ছবিৰ সাংখ্যিক আকাৰ, তালিকা, লেখচিত্ৰ আদিৰ ৰূপত দেখা পোৱা যায়। 3 নম্বৰত কোৱেশ্চন আহিছিলে মূল্যায়ন আৰু মান নিৰূপণৰ দুটা পাৰ্থক্য লিখা। 2 নম্বৰ মূল্যায়নে এগৰাকী শিক্ষাৰ্থীক সামগ্ৰিকভাৱে পৰিমাপন কৰে, মান নিৰূপণে শিক্ষাৰ্থীৰ বিশেষ সামৰ্থ্য কৌশল পৰিমাপন কৰিবলৈ চেষ্টা কৰে। মূল্যায়ন হৈছে অবিৰত প্ৰক্ৰিয়া, মান নিৰূপণ অবিৰত প্ৰক্ৰিয়া নহয়। মূল্যায়নে কিমান ভাল তাক দেখুৱায়, মান নিৰূপণে কিমান পৰিমাণ তাক নিৰ্দেশ কৰে। মূল্যায়ন এক আধুনিক ধাৰণা, আনহাতে মান নিৰূপণ হৈছে এক প্ৰচলিত বিধৰ ধাৰণা। 4 নম্বৰত কোৱেশ্চন আহিছিলে গণিত আৰু সামাজিক পটভূমিৰ সম্পৰ্ক উদাহৰণ দি চমুকৈ লিখা। 3 নম্বৰ আছে। এই উত্তৰটোৰ কাৰণে মই আপোনাৰ কিতাপৰ পৰাই দি দিছোঁ। ইয়াত লিখা হৈছে গাণিতিক জ্ঞানৰ ক্ষেত্ৰত শিশুৰ সামাজিক সাংস্কৃতিক পটভূমিৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা। গতিকে প্ৰভাৱৰ বিষয়ে দিয়া হৈছে, গতিকে যদি বেলেগ কুৱেশ্যনো আহে ইয়াৰ পৰাই লিখিব পাৰিব, গতিকে মই নোটটোৱে দি দিছোঁ ইয়াৰ পৰা। পিছৰটো প্ৰশ্ন আহিছিলে শিকন সূচাংকং মানে কি, চমুকৈ লিখা। সুধিছিলে যে লাৰ্ণিং ইণ্ডিকেটৰ্ছ কি হয়, সেইটো সুধিছে। লাৰ্ণিং ইণ্ডিকেটৰ্ছ হৈছে নিৰ্দিষ্ট জুখিব পৰা চিন বা মাপকাঠি যিয়ে শিকনৰ লক্ষ্যত উপনীত হৈছেনে নাই তাক সূচায়। ই কোনো বিশেষ দক্ষতা, বিষয় বা ধাৰণাটোৰ সৈতে সম্পৰ্কিত শিক্ষাৰ্থীৰ অগ্ৰগতি, কৰ্মদক্ষতা মূল্যায়ন কৰাত সহায় কৰে। এই সূচকসমূহ গুণগত বা পৰিমাণগত হ'ব পাৰে। 6 নম্বৰ প্ৰশ্ন আহিছে গণিত শিক্ষণ সম্পৰ্কত ভাইগটস্কিৰ তত্ত্ব আলোচনা কৰা। 3 নম্বৰ আহিছে। মই এইটো আকৌ কিতাপৰ পৰাই দি দিছোঁ। 7 নম্বৰ প্ৰশ্ন আহিছিলে একক মানে কি বুজা, এককৰ ধাৰণাৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা। টোটেল আছে 3 নম্বৰ। একক হৈছে পদাৰ্থ বিজ্ঞান, গণিত, অৰ্থনীতি আৰু দৈনন্দিন জীৱন আদি বিভিন্ন ক্ষেত্ৰত ভৌতিক পৰিমাণ প্ৰকাশ কৰা আৰু পৰিমাণীকৰণৰ বাবে ব্যৱহাৰ কৰা এক প্ৰামাণিক জোখ। জোখমাখবোৰ যাতে সাৰ্বজনীনভাৱে বুজা আৰু অৰ্থপূৰ্ণ হয় তাৰ বাবে এককসমূহ অতি প্ৰয়োজনীয়। এটা এককে দৈৰ্ঘ্য, ভৰ, সময়, উষ্ণতা আৰু অধিক ভৌতিক ধৰ্ম জুখিবলৈ এটা নিৰ্দিষ্ট প্ৰসংগ প্ৰদান কৰে। এককবোৰ 2 প্ৰকাৰৰ, মান্য একক আৰু অমান্য একক। মান্য এককবোৰে পৃথিৱীৰ প্ৰায় সকলো দেশৰে যিকোনো পৰিস্থিতিত একেই মানকেই সূচায়, গতিকে ইয়াক ব্যৱহাৰ কৰাটো সহজ আৰু বিজ্ঞানসন্মত। এই এককবোৰ বৈজ্ঞানিক যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত বাবে ইয়াক বুজা আৰু ব্যৱহাৰ কৰাটো তুলনামূলকভাৱে সহজ হয়। উদাহৰণস্বৰূপে মিটাৰ, কিলোমিটাৰ সকলোবোৰে হ'ব বা লিটাৰ চব হ'ব। অমান্য এককবোৰ ব্যক্তি আৰু পৰিস্থিতি সাপেক্ষে বেলেগ বেলেগ হয়। এই পদ্ধতিসমূহ তাৎক্ষণিক আৰু স্থানীয়ভাৱে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে এগিলাচ পানী হ'ব পাৰে, এমুঠি চাউল হ'ব পাৰে, এবেগেট, এনেকুৱা শব্দবোৰ হ'ব অমান্য একক। পিছৰ প্ৰশ্ন 8 নম্বৰ গণিত আৰু ভাষাৰ বিকাশৰ সম্পৰ্ক আছে নেকি, উদাহৰণ দি বুজাই লিখা। গণিত আৰু ভাষা বিকাশৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে কাৰণ দুয়োটাতে আৰ্হি চিনাক্তকৰণ চিহ্ন ব্যৱহাৰ কৰা আৰু যুক্তিসংগত চিন্তাধাৰা জড়িত হৈ আছে। গণিতত সংখ্যা আৰু চিহ্নই পৰিমাণ আৰু কাৰ্যক প্ৰতিনিধিত্ব কৰে, আনহাতে ভাষাত শব্দই বস্তু আৰু ধাৰণাক প্ৰতিনিধিত্ব কৰে। গণিত আৰু ভাষা ইটোৰ সিটোৰ সৈতে জড়িত হৈ থাকে। কোনো এজন শিশুৱে ভাষা নজনাকৈ গাণিতিক চিহ্নবোৰ প্ৰকাশ কৰিবলৈ অসুবিধা পাব। ভাষা এটা শিকিবলৈ বা জানিবলৈ বা আমি শুদ্ধকৈ ভাষা এটা ব্যৱহাৰ কৰিবলৈ ব্যাকৰণ ভালকৈ জানিব লাগে। ঠিক একেদৰে গণিততো কিছুমান নীতি নিৰ্দেশনা আছে যিবোৰ নাজানিলে আমি গাণিতিক সমস্যা সমাধান কৰিব নোৱাৰিম। 9 নম্বৰ প্ৰশ্ন আহিছে গণিতৰ পাঠ্যপুথি প্ৰস্তুত কৰোঁতে
পৰিহাৰ কৰিবলগীয়া দুটা দিশ উল্লেখ কৰা 2 নম্বৰ আছে। প্ৰথমটো হ'ব পাৰে অত্যাধিক দীঘলীয়া ব্যাখ্যা প্ৰয়োগ অবিহনে তত্ত্বৰ ওপৰত অত্যাধিক মনোনিৱেশ চিত্ৰ বা ডায়েগ্ৰামৰ অভাৱ এনেকুৱাবোৰ হ'ব পাৰে যিবোৰ আমি পৰিহাৰ কৰিবলগীয়া দিশ। 10 নম্বৰত আহিছে অবিৰত আৰু সামগ্ৰিক মূল্যায়নে শিকাৰুৰ গণিতৰ অগ্ৰগতিৰ ক্ষেত্ৰত কি ভূমিকা পালন কৰে আলোচনা কৰা। অবিৰত আৰু সামগ্ৰিক মূল্যায়নে শিকাৰুৰ গুণাৱলী আৰু সামৰ্থ্যবোৰ প্ৰতিটো স্তৰতে অবিৰতভাৱে মূল্যায়ন কৰে, ফলত শিকাৰুৰ গাণিতিক সমস্যাসমূহ চিনাক্ত কৰি সেইবোৰৰ সমাধানৰ বাট দেখুৱাই তেওঁলোকৰ অগ্ৰগতিত সহায় কৰে। শিকাৰুক আত্ম অধ্যয়ন আৰু নিয়মিত অধ্যয়নৰ বাবে সুবিধা প্ৰদান কৰে, ফলত গাণিতিক ধাৰণাবোৰ ভালদৰে বুজি তাক ব্যৱহাৰ কৰিব পাৰে, ফলত শিকন চিৰস্থায়ী হয় আৰু ইয়াৰ লগতে ই শিশুৰ আত্মবিশ্বাস জগাই তোলে। 11 নম্বৰত প্ৰশ্ন আহিছিলে এজন মানুহে 1000 টকাৰ ভিতৰত কিতাপত 500 টকা, ফল-মূলত 300 টকা আৰু বাছ ভাড়াত 200 টকা খৰচ কৰে। এই তথ্যখিনি এটা পাই চিত্ৰত প্ৰকাশ কৰা। গতিকে পাই চিত্ৰত প্ৰকাশ কৰি দেখুওৱা হৈছে, আপোনালোকে এইটো চাই ল'ব। 12 নম্বৰত প্ৰশ্ন আহিছিলে চমু টোকা লিখা। প্ৰথমটো হৈছে গোট পৰিকল্পনা, এইটো মই কিতাপৰ পৰাই দি দিছোঁ, আপোনালোকে চাই ল'ব। আৰু দ্বিতীয়টো হৈছে গণিতত শিকন সম্পদ, এইটো অলপ দীঘলকৈ আছে, পৰীক্ষাত দীঘলকৈ আহি যাব পাৰে, গতিকে দীঘলকৈ দিয়া হৈছে, আপোনালোকে চাই ল'ব এইটো। গতিকে এইখনে আছিল 2023 চনৰ মেথছৰ পেপাৰখন।